Class 9 Chapter 3 Atoms and Molecules আজি চেপ্টাৰটো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। ষ্টাৰ্ট কৰিবলৈ লোৱাৰ আগতে মই ক'বলৈ ওলাইছোঁ তোমালোকক যে মেটাৰৰ বিষয়ে তোমালোকে জানা, যাৰ মাছ থাকে ডেফিনিট আৰু যাৰ ডেফিনিট ভলিউম থাকে সেই ছাবষ্টেন্সবোৰক আমি কি বুলি কওঁ? মেটাৰ বুলি কওঁ। কিন্তু মেটাৰক যে ডিভিজন কৰিব পাৰি, মেটাৰবোৰক যে ডিভাইড কৰিব পাৰি, সেই যোনটো কনচেপ্ট, সেই কনচেপ্টটোৰ বিষয়ে ইণ্ডিয়ান ফিলচফাৰ আৰু গ্ৰীক ফিলচফাৰসকলে আগৰৰ পৰাই চিন্তা কৰি আহিছিল। আৰু ডিভিজিবিলিটি অফ মেটাৰ এই কনচেপ্টটোৰ বিষয়ে যিহেতু চিন্তা চৰ্চা আৰম্ভ হ'ল, তেতিয়া কিছুমান মানুহে তেখেতসকলৰ কিছুমান থিয়ৰী দিলে। আৰু তাৰে প্ৰথমজন ইণ্ডিয়ান ফিলচফাৰ যিজনে মেটাৰৰ ডিভিজনৰ বিষয়ে কৈছিলে সেইজন হৈছে মহৰ্ষি কনদ। মহৰ্ষি কনদে কি কৈছিলে চোৱা, ইফ উই গো অন ডিভাইডিং মেটাৰ, মেটাৰ মানেতো পদাৰ্থ, সেইটো তোমালোকে জানা, উই শ্বেল গেট স্মলাৰ এণ্ড স্মলাৰ পাৰ্টিকলছ। মানে মেটাৰ যেতিয়া আমি ডিভাইড কৰি গৈ থাকোঁ তেতিয়া আমি সৰু সৰু কিছুমান পাৰ্টিকল পাই গৈ থাকিম। A time will come when we shall come across the smallest particles beyond which further division will not be possible. These particles are called, সেই পাৰ্টিকলবোৰকে কি নাম দিলে? পৰমাণু। মানে কথাটো এনেকুৱা, ছাপোজ এতিয়া তুমি চক লৈছা, চকটো মেটাৰ হয় এটা, ইয়াত কি থাকিব? কিছুমান পাৰ্টিকল থাকে, চকডাল আমি কি কৰিছোঁ? ব্ৰেক ডাউন কৰিছোঁ, এইডাল আমি ভাঙিছোঁ, চকডাল ভাঙিলে কি পাম? কিছুমান পাৰ্টিকল পাম, যোনবোৰ আমি চকুৰে দেখা পাওঁ। কিন্তু ফাৰ্ডাৰ সেই পাৰ্টিকলবোৰক যদি ইণ্ডিভিজুৱেল পাৰ্টিকলবোৰক ডিভিজন কৰি গৈ থাকোঁ, কিছুমান ইমান সৰু পাৰ্টিকল পাম যে সেই পাৰ্টিকলবোৰক আমি ডিভাইডো কৰিব নোৱাৰোঁ, লগতে সেই পাৰ্টিকলবোৰক আমি চকুৰেও দেখা নাপাওঁ। সেই পাৰ্টিকলবোৰকেই নাম কি দিলে? পৰমাণু। তাৰ পাছত আৰু এজন ইণ্ডিয়ান ফিলচফাৰ পাকুধা কাত্যায়মা, তেখেতে কি কৈছিলে সেইটো চাব লাগিব। তেখেতে সেই পাৰ্টিকলবোৰ কেনেকৈ এক্সিষ্ট কৰে নেচাৰত সেইটো কথা কৈছিলে। দ্য স্মলেষ্ট পাৰ্টিকলছ, পৰমাণু, চ' পাৰ্টিকলবোৰতো পৰমাণুৱে হ'ব যোনবোৰ আমি চকুৰে দেখাই নাপাওঁ, এক্সিষ্ট ইন এ কম্বাইণ্ড ফৰ্ম হুইচ গিভছ আছ ভেৰিয়াছ ফৰ্মছ অফ মেটাৰ। এতিয়া সেই পাৰ্টিকলবোৰ কি হৈ থাকে? কম্বাইণ্ড ফৰ্মত থাকে। আমি যদি ৱাটাৰ পাৰ্টিকল এটা চাওঁ, H2O, ইয়াত কি হৈ আছে? হাইড্ৰজেনৰ এটমছ, হাইড্ৰজেন এটম কেইটা আছে, বা হাইড্ৰজেনৰ পৰমাণু বুলি ক'ব পাৰোঁ। হাইড্ৰজেন পৰমাণু একচুৱেলি কেইটা আছে? ইয়াত হাইড্ৰজেন পৰমাণু দুটা আছে। আৰু অক্সিজেন পৰমাণু কেইটা আছে? অক্সিজেন পৰমাণু আছে এটা। অক্সিজেন গেছৰ কথা যদি চাওঁ, ৱাটাৰটো বাৰু গ'ল, অক্সিজেন গেছৰ কথা চাওঁ, আমি O2 লিখোঁ, ইয়াত অক্সিজেন পাৰ্টিকল কেইটা আছে? অক্সিজেন পাৰ্টিকল আছে দুটা। গতিকে আমি গম পালোঁ যে মেটাৰ পৃথিৱীত এক্সিষ্ট কৰা হয়, আৰ্থত এক্সিষ্ট কৰে, ঠিক আছে, কিন্তু সেই মেটাৰৰ যোনবোৰ পাৰ্টিকল, স্মলেষ্ট পাৰ্টিকল, সেই স্মলেষ্ট পাৰ্টিকলবোৰ কি হৈ থাকে? ইটো সিটোৰ লগত কম্বাইন হৈ থাকে, মানে কম্বাইণ্ড ফৰ্মত থাকে। সেইটো কথা কৈছিল পাকুধা কাত্যায়ন নামৰ এজন ইণ্ডিয়ান ফিলচফাৰে। মহৰ্ষি কনদ, পাকুধা কাত্যায়ন, তেখেতসকলৰ পাছত দুজন এনচিয়েণ্ট গ্ৰীক চাইণ্টিষ্টৰ নাম আহে। সেইকেইজন হৈছে ডেমক্ৰিটাছ আৰু লিউচিফাছ। সেইকেইজনে কি ক'লে চোৱা, ইফ উই গো অন ডিভাইডিং মেটাৰ, ষ্টেজ উইল কাম when particles obtained cannot be divided further. Democritus called these individual particles atoms. So যেতিয়া আমি মেটাৰ ডিভাইড কৰি গৈ থাকোঁ তেতিয়া আমি কি পাওঁ? এটা ষ্টেজত গৈ কিছুমান ইণ্ডিভিজুৱেল পাৰ্টিকল পাওঁ, যোনবোৰক আমি আৰু ডিভাইড কৰিব নোৱাৰোঁ। সেই পাৰ্টিকলবোৰকে ডেমক্ৰিটাছে নামটো কি দিলে? এটমছ। এটম মানে হৈছে একচুৱেলি কি? ইয়াৰ মিনিংটো হৈছে ইনডিভিজিবল, ইনডিভিজিবল বা আনব্ৰেকেবল বুলি ক'ব পাৰা। মানে এটমবোৰক আমি ব্ৰেক কৰিব নোৱাৰোঁ। সেইটো কাৰণে তেখেতে এই ৱৰ্ডটো বেছি প্ৰপাৰ পালে আৰু সেই পাৰ্টিকলবোৰক নামটো কি দিলে? এটম দিলে। কিন্তু মহৰ্ষি কনদ, পাকুধা কাত্যায়মা বা তোমাৰ গ্ৰীক ফিলচফাৰসকলে যোনবোৰ আইডিয়া দিছিলে, সেই আইডিয়াবোৰ কমপ্লিটলি বেছ কৰি আছিলে কিছুমান থিয়ৰিটিকেল আইডিয়াৰ ওপৰত। মানে থিয়ৰিটিকেল আছিলে, এই যোনখিনি আইডিয়া আছিলে কমপ্লিটলি থিয়ৰিটিকেল আছিলে। কিন্তু 18th চেঞ্চুৰীৰ শেষৰ ফালে কি হ'ল? মানুহসকলে বা চাইণ্টিষ্টসকলে গম পাবলৈ ধৰিলে যে এলিমেণ্ট আৰু কম্পাউণ্ডৰ মাজৰ বেছিক ডিফাৰেঞ্চটো কি হয়। আৰু সেই ডিফাৰেঞ্চটো জনাৰ পাছত লাহে লাহে কেমেষ্ট্ৰিৰ ডেভেলপমেণ্ট হ'ল, আৰু তাৰ পাছত লাহে লাহে কিছুমান ল দিয়া হ'ল। সেই লবোৰ হৈছে লজ অফ কেমিকেল কম্বিনেশ্যন। ফাৰ্ষ্ট লটো হৈছে ল অফ কনজাৰ্ভেশ্যন অফ মাছ,
আৰু সেকেন্ড লটো হৈছে ল অফ ডেফিনিট প্ৰপৰশ্যন বা ল অফ কনষ্টেন্ট প্ৰপৰশ্যন, যোনটো আমি এই চেপ্টাৰটোতে পঢ়িব লাগিব। আৰু এক্সামত এই টপিক দুটাৰ ওপৰত বাৰে প্ৰতি কুৱেশ্যন আহিয়ে থাকে। ইম্পৰ্টেণ্ট হয় টপিক দুটাই, সিহঁতৰ টপিক দুটাৰ বিশেষকৈ ষ্টেটমেণ্ট কেইটা আহে। চ' তোমালোকে ষ্টেটমেণ্ট কেইটা পঢ়িব লাগিব আৰু ভালদৰে বুজিবও লাগিব। লজ অফ কেমিকেল কম্বিনেশ্যনৰ ফাৰ্ষ্ট লটোৱে হৈছে ল অফ কনজাৰ্ভেশ্যন অফ মাছ। লজ অফ কেমিকেল কম্বিনেশ্যনৰ ওপৰত বিশেষকৈ এণ্টইন এল লেভইজাৰ নামৰ চাইণ্টিষ্টজনে ৱৰ্ক কৰিছিল, আৰু তেখেতৰ লগত আৰু কিছুমান মানুহ জড়িত আছিল, কিন্তু বিশেষকৈ তেখেতে কৰিছিল। এতিয়া ল অফ কনজাৰ্ভেশ্যন অফ মাছ বাৰু ল অফ কনজাৰ্ভেশ্যন অফ মাছলৈ যোৱাৰ আগতে মই এটা কথা কওঁ, ল অফ কনজাৰ্ভেশ্যন অফ চামথিং, মাছো হ'ব পাৰে এনাৰ্জিও হ'ব পাৰে। যেতিয়া সেই চামথিংটোৰ কথা কোৱা হয় ল অফ কনজাৰ্ভেশ্যন, তেতিয়া সেই চামথিংটো কি হৈ থাকিব লাগিব, সদায় কনজাৰ্ভ হৈ থাকিব লাগিব। কনজাৰ্ভ মানে সেই বস্তুটো চেঞ্জ হৈ নাথাকে, তাৰ এমাউণ্টটো সদায় কনষ্টেণ্ট থাকিব, কেতিয়াও চেঞ্জ হৈ নাথাকে। মানে সেই বস্তুটো কি হ'ব নোৱাৰে, নিজে নিজে ক্ৰিয়েটো হ'ব নোৱাৰে, লগতে নিজে নিজেই ডেষ্ট্ৰয়ো হ'ব নোৱাৰে। এতিয়া আমি ল অফ কনজাৰ্ভেশ্যন অফ মাছটো কিহত পঢ়িম, কেমিকেল ৰিয়েকশ্যনত পঢ়িম। কেমিকেল ৰিয়েকশ্যন মানে হয় কি তোমালোকে জানিব লাগিব। তোমালোকে ফিজিকেল প্ৰচেছ পাইছা, কিন্তু কেমিকেল প্ৰচেছ এতিয়ালৈকে পোৱা নাই। কেমিকেল প্ৰচেছত কি হয় আমি জানিব লাগিব। আগতে ফিজিকেল প্ৰচেছ যেতিয়া হয় তেতিয়া কি হয় চাওঁ। সাপোজ এটা কণ্টেইনাৰ আছে, এই কণ্টেইনাৰটোত কি আছে, হাইড্ৰজেন গেছৰ পাৰ্টিকল আছে। আৰু এটা কণ্টেইনাৰ আছে, সেই কণ্টেইনাৰটোত অক্সিজেন গেছৰ পাৰ্টিকল আছে। এতিয়া সাপোজ মই ইয়াতে এনেকুৱা এডাল ইনলেট দিলোঁ, যোনডাল ইনলেটেদি কি কৰিব পাৰে, হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত কি হ'ব পাৰে, মানে কিছুমান ইণ্টাৰেকশ্যন হ'ব পাৰে। কিন্তু এই ইণ্টাৰেকশ্যনটো কমপ্লিটলি ফিজিকেল। যদি ফিজিকেল ইণ্টাৰেকশ্যন হয়, হয়তো এনেকুৱা হ'ব, অক্সিজেনৰ কিছুমান পাৰ্টিকল ইয়ালৈ গুচি আহিলে, গতিকে ইয়াত অক্সিজেনৰ পাৰ্টিকলো আছে কিছুমান। এতিয়া ইহঁতি মিক্স আপ হৈ আছে খালি ফিজিকেলি। চ' এই ফিজিকেল প্ৰচেছটো জানা, দুটা কেমিকেল ছাবষ্টেঞ্চ যদি ফিজিকেলি ইণ্টাৰেকশ্যন হয় দুটা কেমিকেল ছাবষ্টেঞ্চৰ মাজত, আৰু সিহঁতৰ কোনো ধৰণৰ প্ৰপাৰ্টিৰ চেঞ্জ নহয়, অক্সিজেনৰ পাৰ্টিকলবোৰৰ যোনবোৰ প্ৰপাৰ্টি আছিলে ইয়াত থাকোঁতেও একেই আছে, সেই প্ৰচেছটোক আমি ডিফিউজন বুলি কৈছিলোঁ ফাৰ্ষ্ট চেপ্টাৰত। চ' এইটো হৈছে এটা ফিজিকেল প্ৰচেছ। কিন্তু কেমিকেল ছাবষ্টেঞ্চৰ মাজত কি হয়, তোমাৰ কেমিকেল ৰিয়েকশ্যনো হয়, কিছুমান কেমিকেল প্ৰচেছো হয়। আৰু কেমিকেল প্ৰচেছ যেতিয়া হ'ব, দুটা ছাবষ্টেঞ্চৰ মাজত যেতিয়া কেমিকেল প্ৰচেছ হ'ব, সেই কেমিকেল প্ৰচেছটো হ'লে যোনকেইটা ছাবষ্টেঞ্চৰ মাজত সেই কেমিকেল প্ৰচেছটো হৈছে, সিহঁতে কি কৰে, নিজৰ আইডেণ্টিটিটো লুজ কৰে। যেনেকৈ ছাপোজ হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছৰ মাজত ছাপোজ কেমিকেল ৰিয়েকশ্যন হৈ গ'ল, ফিজিকেল প্ৰচেছ হোৱা নাই, এতিয়া কেমিকেল ৰিয়েকশ্যন হৈছে, তেতিয়া কি ফৰ্ম হ'ব, ৱাটাৰ ফৰ্ম হ'ব। এতিয়া হাইড্ৰজেনৰ ইটো বেলেগ গেছ আছিলে, ইও বেলেগ গেছ আছিলে, ইহঁত দুইটাৰ প্ৰপাৰ্টি বেলেগ বেলেগ, কিন্তু ইয়াত নতুনকৈ এটা কম্পাউণ্ড ফৰ্ম হ'ল, সেইটো হৈছে ৱাটাৰ। গতিকে কি হ'ল, এতিয়া হাইড্ৰজেন গেছৰ আইডেণ্টিটি বা অক্সিজেন গেছৰ আইডেণ্টিটি ইয়াত নাই, ৱাটাৰৰ নিজৰে আইডেণ্টিটি এটা আছে বেলেগ কমপ্লিটলি। তাৰ কেমিকেল যোনখিনি প্ৰপাৰ্টি সেইখিনিও বেলেগ, লগতে ফিজিকেল প্ৰপাৰ্টিখিনিও বেলেগ হয়। গতিকে আমি সেইখিনি চাব লাগিব। এইটো কেমিকেল ৰিয়েকশ্যনৰ কথা কৈ আছোঁ। এতিয়া মই এইটো কেমিকেল ৰিয়েকশ্যন এতিয়া নধৰোঁ, মই চিম্পল জেনেৰেল কেমিকেল ৰিয়েকশ্যন এটা মই লিখি দিছোঁ। সেইটো হৈছে এ আৰু বিৰ মাজত ছাপোজ ৰিয়েকশ্যন হৈছে, নতুনকৈ কেইটামান প্ৰডাক্ট ফৰ্ম হ'ল চি আৰু ডি। এ আৰু বি যোনকেইটাৰ মাজত কেমিকেল ৰিয়েকশ্যনটো হ'ব বা প্ৰচেছটো ষ্টাৰ্ট হ'ব, সেই ছাবষ্টেঞ্চ কেইটাক আমি কি বুলি ক'ম, ৰিয়েক্টেণ্ট বুলি কওঁ। আৰু যোনকেইটা ছাবষ্টেঞ্চ নতুনকৈ ফৰ্ম হ'ব, সেইকেইটাক আমি প্ৰডাক্ট বুলি কওঁ। ঠিক আছে। এতিয়া এ আৰু বিৰ মাজত ৰিয়েকশ্যন হৈছে, চি আৰু ডি ফৰ্ম হৈছে, এইটো জেনেৰেল কথা। মই ছাপোজ ধৰি ল'লোঁ এৰ মই 1 কেজি লৈছোঁ, ৰিয়েকশ্যন হওঁতে মই ষ্টাৰ্টিং কৰিছোঁ 1 কেজি এ লৈ পেলাই আৰু 2 কেজি বি লৈ পেলাই, মানে মাছৰ কথা কৈ আছোঁ মই। এ 1 কেজি লৈছোঁ, বি 2 কেজি লৈছোঁ। এতিয়া আমি গম নাপাওঁ চি আৰু ডি কিমান ফৰ্ম হৈছে, মানে ইণ্ডিভিজুৱেলি চি কিমান ফৰ্ম হৈছে, ইণ্ডিভিজুৱেলি ডি কিমান ফৰ্ম হৈছে গম নাপাওঁ। কিন্তু একৰ্ডিং টু ল অফ কনজাৰ্ভেশ্যন অফ মাছ কি হ'ব লাগিব, 1 কেজি প্লাছ 2 কেজি, আমি চি আৰু ডি গোটেইখিনি মিলাই পেলাই টোটেল মাছটো কিমান পাব লাগিব, 3 কেজি। মানে ইয়াত কেমিকেল ৰিয়েকশ্যনটোত একচুৱেলি কি হোৱা নাই, মাছটো ডেষ্ট্ৰয় হোৱা নাই বা নতুনকৈ মাছ ক্ৰিয়েটো হোৱা নাই। ইয়াত আমি 1 কেজি প্লাছ 2 কেজি লৈ এইফালে গৈ আমি 4 কেজি পোৱা নাই, আৰু এইফালে 1 কেজি প্লাছ 2 কেজি লৈ আমি 2 কেজিও পোৱা নাই। আমি কি পাইছোঁ, একজেক্টলি 1 কেজি
প্লাছ 2 kg লৈ এফালে 3 kg হে পাইছোঁ এইটো আমি নাই পোৱা আমি এইটোহে পাইছোঁ মানে কেমিকেল ৰিয়েকশ্যনটোত ষ্টাৰ্টিঙত যিমান মাছ আছিলে যেতিয়া কেমিকেল ৰিয়েকশ্যনটো শেষ হ'ল প্ৰডাক্টখিনি কমপ্লিটলি ফৰ্ম হ'ল তেতিয়া কি হ'ল তাত মাছটো সিমানেই আছে মানে কেমিকেল ৰিয়েকশ্যনটোত কি হোৱা নাই মাছ ক্ৰিয়েট হোৱা নাই লগতে ডেষ্ট্ৰয় হোৱা নাই সেইটো কাৰণে ল অফ কনজাৰ্ভেশ্যন অফ মাছৰ মতে কি মাছ কেন নিডাৰ বি ক্ৰিয়েটেড নৰ ডেষ্ট্ৰয় ইন এ কেমিকেল ৰিয়েকশ্যন এটাত কেতিয়াও মাছ ক্ৰিয়েট নহয় নহ'লে মাছ ডেষ্ট্ৰয়ো নহয় লজ অফ কেমিকেল কম্বিনেশ্যনৰ ছেকেণ্ড লটো হৈছে ল অফ ডেফিনিট প্ৰপৰ্শ্যন বা ল অফ কনষ্টেণ্ট প্ৰপৰ্শ্যন এই লটো মতে হয় কি চোৱা ইয়াৰ ষ্টেটমেণ্টটো চোৱা আগতে ইন এ কেমিকেল ছাবষ্টেঞ্চ elements are always present in definite proportion by mass কৈছে দেই তোমালোকে চাবা কথাটো সাপোজ আমি এটা কেমিকেল সাবস্টেন্স লৈছো ওয়াটাৰ এটা ওয়াটাৰত যদি চাও হাইড্ৰোজেন এটম আমাৰ কেটা আছে দুটা আছে আৰু অক্সিজেন এটম কেটা আছে এটা আছে যে তুমি এই ওয়াটাৰৰ সোর্সটো জিয়ে নোলা লাগিলে তুমি লাগিলে ৰিভাৰৰ পৰা আনা ওচিয়ানৰ পৰা আনা বা ক'বাত পানীৰ বটলৰ পৰা আনিছা বা কাৰোবাৰ ঘৰৰ পৰা আনিছা তুমি সদায় কি পাবা পানীৰ ফৰ্মুলাটো এইটোৱে পাবা পানীৰ ফৰ্মুলাটো বেলেগ কেতিয়াও নোপোৱা H2OG H2O তুমি লাগিলে জোৰ পৰাই নানা সোর্সটো জিয়ে নহওক ওয়াটাৰৰ তুমি সদায় তাত হাইড্ৰোজেনৰ দুটা এটম পাবা আৰু অক্সিজেনৰ এটা এটম পাবা ওয়াটাৰৰ এটা পাৰ্টিকলত এটা কথাটো হল হাইড্ৰোজেন এটম দুটা আছে অক্সিজেন এটম এটা আছে মাছৰ ক্ষেত্ৰত চাব লাগিব আমি যেহেতু মাছ কৈছে ৰেশিওটো আমি মাছটো ল'ব লাগিব ইন টাৰ্মছ অফ এটমছ যদি চাও হাইড্ৰোজেন ইজ টু অক্সিজেন কি হ'ব 2:1 ইন টাৰ্মছ অফ এটমছ দেই এটো মান কৰিবা ইন টাৰ্মছ অফ এটমছ নাম্বাৰ অফ এটমছ কিন্তু ইন টাৰ্মছ অফ মাছ চাব লাগিব আমি গতিকে মাছৰ ক্ষেত্ৰত যদি চাও তেতিয়া কি হ'ব হাইড্ৰোজেন ইজ টু অক্সিজেন কি হ'ব আমি উলিয়াব লাগিব হাইড্ৰোজেন এটম এটাৰ মাছ হৈছে 1 U আৰু অক্সিজেন এটম এটাৰ মাছ হৈছে 16 U তোমালোকে এইখিনি বস্তু এই চেপ্টাৰটো পাছতহে পাবা মাছৰ কনসেপ্টটো পাছত আছে এটমবোৰৰ মাছটো কিয় U দি লিখা হয় আমি সেইটো পাছত বুজাম ভালকৈ এটা তোমালোকে জানিবা যে হাইড্ৰোজেনৰ এটা এটমৰ মাছ হৈছে তোমাৰ 1 U যেহেতু ইয়াত হাইড্ৰোজেনৰ কি আছে দুটা এটম আছে গতিকে 1 U নহয় কি হ'ব 2 U হ'ব আৰু ইজ টু অক্সিজেনৰ এটম কেটা আছে ইয়াত এটা আছিল এটা অক্সিজেন এটম আছিল গতিকে আমি কি লিখিব লাগিব 16 U এ লিখিব লাগিব কিন্তু এটো যেহেতু ৰেশিও হয় গতিকে তোমাৰ ইউনিট কেটা নাথাকিব আৰু 2:16 মানে আমি কি লিখিব পাৰো 1:8 মানে আমি এটা কথা বুজিলো আমি ওয়াটাৰৰ পাৰ্টিকল H2O ইয়াৰ সোর্সটো জিয়ে নহওক কিয় তুমি জোৰ পৰাই না লাগিলে তাত তুমি হাইড্ৰোজেন আৰু অক্সিজেনৰ যোনটো মাছৰ ৰেশিও এটো সদায় কি পাবা 1:8 তেনেকৈ আমি কিছুমান বেলেগ কম্পাউণ্ডো চাব পাৰো সাপোজ এমোনিয়া NH3 এমোনিয়া ফৰ্মুলাটো তোমালোকে জানিব লাগিব NH3 ইয়াত কি আছে এলিমেন্ট কেটা নাইট্ৰোজেন আছে আৰু হাইড্ৰোজেন আছে নাইট্ৰোজেন আৰু হাইড্ৰোজেনৰ যদি মাছৰ ৰেশিও চাও নাইট্ৰোজেনৰ যোনটো মাছ নাইট্ৰোজেন এটম এটাৰ মাছ হৈছে 14 U আৰু হাইড্ৰোজেন এটম এটাৰ মাছ হৈছে 1 U এতিয়া ইয়াত কি হ'ব নাইট্ৰোজেন এটম এটাই আছে ন গতিকে এটা আছে যদি আমি 14 U লিখিম আৰু হাইড্ৰোজেন এটম কেটা আছে ইয়াত তিনিটা আছে গতিকে 1 U ৰ জায়গাত কি আহিব আমাৰ 3 U আহিব গতিকে এমোনিয়াত কি হ'ব যোনটো মাছ ৰেশিও হ'ব হেতু হ'ব 14:3 মাছ ৰেশিও কি হ'ল নাইট্ৰোজেন আৰু হাইড্ৰোজেন নাইট্ৰোজেন ইজ টু হাইড্ৰোজেন যোনটো মাছ ৰেশিও সেই মাছ ৰেশিওটো আমি কি পাম 14:3 পাম কিহৰ ক্ষেত্ৰত এমোনিয়াৰ ক্ষেত্ৰত তাৰ পাছতে আমি যদি কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত চাও ইন টাৰ্মছ অফ কাৰ্বন ডাই অক্সাইডত কি হ'ব CO2 ফৰ্মুলাটো তোমালোকে জানা কাৰ্বনৰ এটম এটা আছে অক্সিজেনৰ এটম দুটা আছে আৰু মই কৈ থওঁ কাৰ্বন এটম এটাৰ মাছ হৈছে 12 U আৰু অক্সিজেন এটম এটাৰ মাছ হৈছে 16 U এতিয়া আমি কি পাম কাৰ্বন ইজ টু অক্সিজেন মাছ ৰেশিও যদি চাও কাৰ্বন যেহেতু এটা আছে আমি 12 U লিখিব লাগিব ইজ টু অক্সিজেন দুটা আছে 16 U জায়গাত আমাৰ কি হ'ব 32 U যেহেতু অক্সিজেন এটম দুটা আছে এতিয়া ইয়াত যদি আমি ক্যান্সেল কৰো এখিনি ক্যান্সেল কৰিলে কি থাকিব ইয়াত 3 থাকিব আৰু এফালে 8 থাকিব 3:8 গতিকে কাৰ্বন আৰু অক্সিজেনৰ মাছ ৰেশিওটো কি হ'ব তোমাৰ 3:8 হ'ব কিন্তু এই ৰেশিওটো যদি চেঞ্জ কৰি দিয়া তুমি কম্পাউণ্ডটোই বেলেগ পাবা যেনেকৈ ওয়াটাৰৰ ক্ষেত্ৰত আমি যদি চাও H2O ওয়াটাৰৰ ক্ষেত্ৰত যোনটো হাইড্ৰোজেন আৰু অক্সিজেনৰ মাছ ৰেশিও আছিল এটো হৈছে 1:8
এতিয়া এই মাছ ৰেচিঅ'টো যদি চেঞ্জ হৈ যায় নহয় তেতিয়া কম্পাউণ্ডটোৱে বেলেগ হৈ যাব এতিয়া H2O হৈ নাথাকে তুমি কেমিকেল কম্পাউণ্ডটো বেলেগ ক'বা গতিকে সেইটো কেতিয়াও হ'ব নোৱাৰে কেমিকেল ছাবষ্টেন্স এটাত সদায় কি হ'ব লাগিব যোনটো এলিমেণ্টবোৰৰ মাছ ৰেচিঅ' আছে সেই মাছ ৰেচিঅ'টো কি হ'ব লাগিব সেম হ'ব লাগিব লাগিলে সোৰ্সটো যিয়ে নহয় এতিয়া আমি এই যোনটো এই ভিডিঅ'টোত আমি কি পঢ়িলো যোনখিনি আগৰ এনচিয়েন্ট ইণ্ডিয়ান ফিলচফাৰ আৰু গ্ৰীক ফিলচফাৰে কি কৈছিলে এটমৰ বিষয়ে সেইখিনি আমি পঢ়িলো তাৰ পাছত আমি লজ অফ কেমিকেল কম্বিনেশ্যন পঢ়িলো ল অফ কনজাৰ্ভেশ্যন অফ মাছ আৰু ল অফ ডেফিনিট প্ৰপৰ্চন ইয়াৰ পাছত আমি পঢ়িব লাগিব ডেল্টনছ এটমিক থিয়ৰী কিন্তু ডেল্টনছ এটমিক থিয়ৰী আমি নেক্সট ভিডিঅ'তহে ডিছকাছ কৰিম